ধন্যবাদ জনাইছোঁ। আজি ডক্টৰ কবিতা বাইদেউৰ আনুষ্ঠানিক কৰ্মজীৱনৰ পৰা অৱসৰৰ প্ৰাক মুহূৰ্তত আমাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ উদ্যোগত আয়োজন কৰা বিদায় সম্বৰ্ধনা সভা তথা অভিনন্দন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ যাক উপলক্ষ কৰি আজি আমি অনুষ্ঠানটো আয়োজন কৰিছোঁ ডক্টৰ কবিতা বাইদেউ। আজি অনুষ্ঠানটোত উন্মোচন কৰিব লগা অভিনন্দন গ্ৰন্থৰ উন্মোচিকা হিচাপে আমন্ত্ৰণ জনোৱা ডক্টৰ পুষ্পা গগৈ বাইদেউ, আমাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ গগৈ ছাৰ, মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ কবিতা বাইদেউৰ ভিন্ন গগৈ ছাৰ, মোৰ সহকৰ্মীবৃন্দ, মৰমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতেই আমি আপোনালোক সকলোকে মহাবিদ্যালয় পৰিয়ালৰ হৈ আদৰণি জনাইছোঁ আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে আমি আমাৰ মহাবিদ্যালয়ৰ যিটো পৰিয়াল, এই পৰিয়ালটো আচলতে 2018 বৰ্ষৰ পৰা লাহে লাহে আমি এজন এজনকৈ আঁতৰি গৈ থাকিব লগা হৈছে। আৰম্ভণিতে আমাৰ অফিচৰ কাৰ্যালয় সহায়ক লীলাম্বৰ গগৈদেৱ অৱসৰ গ্ৰহণ পিছৰ পৰা আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গগৈ ছাৰ, দেৱদত্ত ছাৰ, কুশল দত্ত ছাৰ, দীপালী বৰুৱা বাইদেউ, পুষ্পা বাইদেউ, এনেধৰণে আচলতে এটা আজি 4-5টা বছৰৰ ভিতৰত কেইবাগৰাকীও অধ্যাপক অধ্যাপিকাকে প্ৰমুখ কৰি অফিচৰ কেইবাজনো কৰ্মচাৰী, আমাৰ তৰুণ গগৈদেৱ, আমাৰ প্ৰদীপ শৰ্মাদেৱ, দেৱানন্দ শইকীয়া, হেমদত্তদেৱ আদি কৰি আচলতে এটা পৰিয়ালটো আচলতে আমি কিবা ভাগি যোৱাৰ নিচিনা লাহে লাহে অনুভৱ হৈ গৈ আছে। আৰু ঠিক তেনেধৰণে আমাৰ মাজলৈ নতুন নতুন সদস্যসকল আহি আছে আৰু যিসকল নতুনকৈ আহিছে সেইসকলো আজি আমাৰ পৰিয়ালৰ একোজন খুব ঘনিষ্ঠ সদস্য হৈ পৰিছে। সেইটো আচলতে মহাবিদ্যালয়খনৰ কাৰণে খুব এটা ইতিবাচক দিশ। যি কি নহওক, মই আচলতে 4টা বছৰ অধ্যক্ষ হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰা এই বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত কৰাটো এটা প্ৰতি বৰ্ষতে আচলতে পৰম্পৰাৰ নিচিনা হৈ পৰিছে। আচলতে প্ৰতিখন বিদায় সভাতে আচলতে খুব এটা আৱেগিক মুহূৰ্তত আমি পৰিব লগা হয়। বিশেষকৈ আমি প্ৰতিষ্ঠাকালৰ অলপ কেইদিনমানৰ পিছতেই মহাবিদ্যালয়ত যোগদান কৰিছিলোঁহি আৰু তেতিয়াৰ পৰাই আচলতে মহাবিদ্যালয়খনৰ লগত এনেধৰণে জড়িত হৈ পৰিলোঁ, পৰিয়ালটোৰ লগত এনেধৰণে আমি একাকাৰ হৈ পৰিলোঁ। আচলতে কাৰোবাক বিদায় সম্বৰ্ধনা জনোৱাটো আচলতে খুব আৱেগিক মুহূৰ্ত হৈ পৰা হ'ল, কিন্তু তাৰপিছতো উপায় নাই। চৰকাৰৰ নীতি নিৰ্দেশনা অনুসৰি আমি এইখিনি কৰিবই লাগিব। গতিকে আমি পৰম্পৰাগতভাৱে আমি এইখিনি কৰি গৈ আছোঁ আৰু 2029 চনৰ ভিতৰত 29-30ৰ ভিতৰত আমাৰ যিসকল প্ৰতিষ্ঠাকালৰ পৰা জড়িত শিক্ষক শিক্ষয়িত্ৰী আছিল প্ৰায়বিলাকে শেষ হ'ব। আৰু দুৰ্ভাগ্যৰ কথা যে মই প্ৰায় সকলক বিদায় দি মই যাব লাগিব। মানে মই বিদায় লোৱাৰ পিছত 6-7জনমান থাকিবগৈ। তেওঁলোকে মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বহুত দিনৰ পিছত অহা হ'লেও তেওঁলোকে থাকিবগৈ। আমি পুৰণি যিখিনি আছিলোঁ